নমস্কাৰ মই মোৰ সকলো যৌথিক অনুৰাগীক মোৰ ফালৰ পৰা সন্মান জনাইছোঁ। মই আজি আপোনালোকৰ লগত এটা বিশেষ খুব গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিম। মই কিছু টিপছ আগবঢ়াম। এই টিপছটো হ'ল বিশেষকৈ ল'ৰা ছোৱালীৰ পঢ়া শুনা অমনোযোগী হোৱাৰ অথবা সফলতা নোপোৱাৰ কাৰণ। সেই বিষয়বস্তুৰ ওপৰত কেইটামান বাস্তু টিপছ আপোনালোকক আগবঢ়াম। হয়তো আপোনালোকে বহুত পায়ো আহিছে, চাই আছে, মই দিয়া নাছিলোঁ। কিন্তু কথা হ'ল, মোৰ এজন অনুৰাগীয়ে বহুত দিন আগতে কৈছিল, কথাটো মোৰ মনত আছে, কৈছিল যে আপুনি পঢ়া শুনাৰ ওপৰত বাস্তু টিপছৰ বিষয়ে কিছু ক'বচোন। গতিকে আজি মই ভাবিলোঁ মই সেই বিষয়ৰ ওপৰতে ক'ম। হয়, আছে বাস্তু টিপছ কোৱা হয়। বাস্তু দোষতো কিছুমান ক্ষেত্ৰত ল'ৰা ছোৱালীৰ মনোযোগ হ্ৰাস পায়, সফলতা নাহে। অকল গ্ৰহ বিচাৰত কৰিলেও নহ'ব, বাস্তুৰ দিশো চাব লগা হয়। যিহেতু এটা বাস্তুৰ ওপৰতো এটা মানুহৰ আজিকালি বিশ্বাসযোগ্যতাটো বাঢ়ি গৈছে। মই আগতে কৈছোঁ যে ফেঞ্চি কথা কৈছোঁ, বাস্তুৰ বিষয়ে কিছুমান কথা কৈছোঁ আপোনালোকে গম পাইছে। আজি বেছি দীঘলীয়া নকৰোঁ, কাৰণ বেছি দীঘল কৰিলে বহুতে বিৰক্তিবোধ কৰে। এটা কথা কওঁ, কেতিয়াবা কৈ থাকোঁতে শেষ মুহূৰ্ততে আচল কথাটো ওলাই পৰে। সেইটো আপোনালোকে চাব পাৰে। তথাপিতো বহুতৰে আপত্তি আছে। গতিকে মই যিহেতু এই বিষয়ে ক'ম, প্ৰথম কথা হ'ল, বহু অভিভাৱকে নিজৰ ল'ৰা ছোৱালী পঢ়া শুনাক লৈ গভীৰ চিন্তাত পৰা দেখা যায়। কাৰণ মুখ্য কথাটো হ'ল, প্ৰত্যেক অভিভাৱকে নিজৰ ল'ৰা ছোৱালী পঢ়া শুনাত আগৰণুৱা হোৱাটো বিচাৰে, যাতে সময়ৰ খোজ মিলাই ভৱিষ্যত জীৱন গঢ়িব পাৰে। কিন্তু কথা হ'ল, বহুত অভিভাৱকে যথেষ্ট সা সুবিধা দিয়াৰ পিছতো ল'ৰা ছোৱালী পঢ়া শুনাত মনোযোগ নাথাকে আৰু পঢ়াৰ টেবুলত বেছি সময় বহি থাকিব নিবিচাৰে। আৰু আনফালে এনে অভিভাৱকো আছে আৰু ল'ৰা ছোৱালীও আছে, নকওঁ যে সেনেকুৱা ল'ৰা ছোৱালীও আছে। সেই ল'ৰা ছোৱালীসকলে কিন্তু যথেষ্ট কষ্ট স্বীকাৰ কৰে পঢ়া শুনাত নামত। গাৰ্জেনৰো আছে, তথাপিতো সফল বিচৰা ধৰণে নম্বৰ পোৱাত ব্যৰ্থ হয়। কাৰণ এয়া কিছুমান কাৰণ বাস্তুদোষ বুলি কোৱা আছে। গতিকে বাস্তুশাস্ত্ৰৰ মতে কিছু বিধি বিধান পালন কৰিলে সফল পোৱা বুলি বাস্তুশাস্ত্ৰই কয়। গতিকে কেনেকুৱা বিধি বিধান মানি চলিলে আপোনাৰ ল'ৰা ছোৱালীৰ পঢ়া শুনাত মনোযোগ বৃদ্ধি হ'ব, অথবা কিছু পৰিমাণে স্মৃতি শক্তিৰ বৃদ্ধি হ'ব, এই বিষয়ে কেইটামান মই পঢ়া শুনাৰ লগত জড়িত বাস্তু টিপছ আগবঢ়ালোঁ। প্ৰথম কথা হ'ল, ল'ৰা ছোৱালীৰ পঢ়া যিটো ৰুম, কোঠা, এই কোঠাটো সদায় মূল ঘৰৰ, বিশেষকৈ ঈশান কোণ অথবা পূব অথবা উত্তৰ দিশত হ'ব লাগে। এইটো প্ৰথম কথা। গতিকে আনফালে কোৱা আছে যে পঢ়া কোঠাৰ কাষত বাথৰুম অথবা লেট্ৰিন থাকিব নালাগে, বা পঢ়া শুনা ৰুমৰ কাষত যদি বাথৰুম বা লেট্ৰিন থাকে, তেতিয়াহ'লে শৌচাগাৰ থাকে, তেতিয়াহ'লে তাৰ পৰা ঋণাত্মক শক্তিৰ প্ৰভাৱ পৰা বুলি বাস্তুশাস্ত্ৰই কয়। আৰু দ্বিতীয়তে কথা এটা হ'ল যে যিটো কোঠাত নিজৰ সন্তানে আপুনি পঢ়িব দিছে, সেই ৰুমটোৰ ৰঙৰ ওপৰত বহুত ডিপেণ্ড কৰে। সেই ৰংটো সাধাৰণতে পাতল গোলপীয়া হ'ব লাগে অথবা সেউজীয়া হ'ব লাগে। তাৰ বাহিৰে বেলেগ গভীৰ কালাৰ হ'ব নালাগে। আৰু যদি
পাতল সেউজীয়া হয় বেছি ভাল হয়, কাৰণ সেউজীয়াটো বুধৰৰ প্ৰতীক, গতিকে বুদ্ধিৰ লগত ৰিলেটেড। গতিকে যদি সেউজীয়া হয় তেতিয়াহ'লে পঢ়া শুনাত মনোযোগ বৃদ্ধি পায়। আন এটা টিপছ হ'ল যে কিতাপ পত্ৰ আলমাৰি যিটো থাকে, আলমাৰীত থয় বা ৰেক হওক বা অথবা কিতাপ বহী পত্ৰ ৰখা ঠাইখিনি সদায় পূবফালে বা উত্তৰ দিশত হ'ব লাগে। লগতে চাফ চিকুণ কৰি ৰাখিব লাগে সদায়, সেইটো আপোনালোকক কৈ দিলোঁ। আন এটা টিপছ হ'ল যে পঢ়াৰ সময়ত সদায় এইটো মেইন কথা, যে পঢ়াৰ সময়ত সদায় উত্তৰ বা পূবমুখাকৈ বহি পঢ়িলে স্মৃতি শক্তি বৃদ্ধি পায়। গতিকে পঢ়াৰ ক্ষেত্ৰত সদায় এটা নিয়ম এটা আছে, যদি পঢ়াৰ ল'ৰা ছোৱালীয়ে যদি পূবমুখাকৈ বা উত্তৰমুখাকৈ পঢ়ে তেতিয়াহ'লে স্মৃতি শক্তি বৃদ্ধি পায়। আৰু লগতে আন এটা কথা কোৱা আছে যে ৰাতিপুৱা আপোনাৰ সূৰ্যৰ পোহৰ সেই ৰুমটোত পৰিব লাগে, বহুত কথা তাত আছে। তাৰ ফলত নিগেটিভ শক্তি বিশেষকৈ হ্ৰাস পায় যদি থাকেও। আন এটা কথা আছে যে পঢ়া শুনা কৰা টেবুলৰ পিছপিনে দৰ্জা বা খিৰিকী থাকিব নালাগে, কাৰণ তেতিয়া মনোযোগ আপোনাৰ যদি থাকে তেতিয়া পঢ়া শুনাৰ মনোযোগটো হ্ৰাস পায়। কাৰণ কোনোবাৰ কাষত গ'লো চালে এনেকুৱা কথা। সেইকাৰণে কৈছে যে পঢ়া শুনা কৰা টেবুলৰ পিছপিনে দৰ্জা অথবা খিৰিকী নাথাকিলে ভাল, তেতিয়া পঢ়াত মনোযোগ বৃদ্ধি হয়। এইখিনিও কথা আপোনালোকৰ মুখ্য কথা কৈছোঁ মই এতিয়া। আন এটা কথা আছে যে পঢ়া শুনা টেবুলত কেতিয়াও আইনা ৰাখিব নালাগে। আমি যে কাৰণ কিবা এটা কাৰণ চোৱা মন যাব পাৰে, মই নকওঁ বেছি, একদম লামচাম কৈ গৈছোঁ যে পঢ়া টেবুলত আইনা ৰাখিব নালাগে, ইয়ে পঢ়াত ব্যাঘাত জন্মায়। আন এটা কথা হ'ল যে ল'ৰা ছোৱালী যিটো ৰুমত কথাত পঢ়ে তাত পাৰিলে ময়ূৰৰ পাখি ৰাখিব লাগে। ময়ূৰৰ পাখিটো এটা পজিটিভ এনাৰ্জি সৃষ্টি কৰে, সেইকাৰণে সেইটোও এটা কৈছে যে আনফালে যদি কিবা কাৰণত আমাৰ গ্ৰহমতে ৰাহুৰো প্ৰভাৱ পৰে, যদি ময়ূৰৰ পাখি থাকে সেই ৰাহুৰ প্ৰভাৱৰ পৰা হ্ৰাস পাই যায়, প্ৰভাৱ নপৰা বুলি কোৱা হয়। গতিকে পঢ়া কথাত কমচে কম ময়ূৰৰ পাখি ৰাখিব লাগে, ওলমাই ৰাখি দিলে হ'লে থাকে। এইখিনি মুখ্য কথা বিশেষকৈ বাস্তুমতে। তাৰ বাহিৰেও কিছু কথা মই অভিভাৱকৰ কাৰণে কৈছোঁ, এইটো বাস্তুৰ লগত ৰিলেটেড নহয়, কিন্তু বাস্তৱৰ লগত ৰিলেটেড। এইবিলাক এই ক্ষেত্ৰত কথা হ'ল কি যে নিজৰ ল'ৰা ছোৱালীক সমনীয়াৰ ওচৰত ঠাট্টা মস্কৰা নকৰিব। কিছুমানে ঠাট্টা কৰে, এই আমাৰ কাম নাই, অমুক তমুক, ই নপঢ়ে, অমুক তমুক, এনেকুৱা কিছুমান কথা নিজৰ সমনীয়া, আপোনাৰ ল'ৰাৰ সমনীয়াৰ আগত কেতিয়াও ক'ব নালাগে, ঠাট্টা কৰিব নালাগে। তাৰ ফলত আপোনাৰ সন্তানৰ মনোবল হ্ৰাস হ'ব পাৰে, হীনমন্যতা ভুগিব পাৰে। সেই মুখ্য কথা। আপুনি নিজে আশাবাদী হওক, কিন্তু ল'ৰাকো আশাবাদী কৰক, কিন্তু অস্বাভাৱিক প্ৰেছাৰ নিদিব সন্তানক পঢ়া শুনাৰ ক্ষেত্ৰত। নজৰ দিয়ক, অস্বাভাৱিক কিটো কৈছোঁ যে এইটো হ'বই লাগিব, এইটোতো কৰিবই লাগিব, ইমান টকা পইচা খৰচ কৰিছে, সেইটো কথা কৈছে। গতিকে অস্বাভাৱিক প্ৰেছাৰ নিদিব। তাৰ ফলত যদি কিবা কাৰণতে হাৰ মানি যায় তেতিয়াহ'লে হীনমন্যতাত ভুগিব পাৰে, এইটো চাব। কিন্তু সন্তানক অযথা কঠোৰ শাস্তি নিদিব। কিছুমান মাক দেউতাকৰ বিশ্বাস যে মাৰধৰ কৰিলেহে পঢ়াৰ টেবুলত বহাই দিব, সেইটো নহয়। গতিকে কঠোৰ শাস্তি নিদিব, ভালকৈ বুজাওক, পাৰিবা বুলি আত্মবিশ্বাসী কৰি তোলক নিজৰ সন্তানক। তুমি পাৰিবা, আনে পাৰিছোঁ তুমিও পাৰিবা, অকণমান কষ্ট কৰা।
বন্ধু নিৰ্বাচনত সদায় আপুনি সহযোগ কৰক যাতে ভাল বন্ধু নিৰ্বাচন কৰিব পাৰে গতিকে বন্ধু নিৰ্বাচনৰ ক্ষেত্ৰত আপুনিও সহায় কৰক ভাল কাৰণ বন্ধু বিভিন্ন টাইপৰ আছে গমে পাইছে কি ক'ব বিচাৰিছোঁ সন্তান যদি কিবা সমস্যাত পৰে ভয় খাব নিদিব নিজে সমভাগী হওক সমস্যা কেনেকৈ সমাধান কৰিব পাৰি নিজৰ ল'ৰা বা ছোৱালীৰ লগত আলোচনা কৰক তাৰ ফলত আপোনাৰ সন্তানৰ আত্মবিশ্বাস বৃদ্ধি হ'ব বিশেষ নকওঁ বেছি দীঘলীয়া নকৰোঁ এইখিনিয়ে ক'লোঁ গতিকে আপোনালোকে আৰু বহুত আছে এৰিছোঁ ভালে থাকক কুশলে থাকক আপোনাৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আপোনালোকৰো এটা কৰ্তব্য থাকে সেই কৰ্তব্যখিনি পালন কৰিব মই ক'লোৱে এৰিছোঁ আজিলৈ ইমানে আকৌ পাব এনেকুৱা কিছুমান সৰু সুৰা ভিডিঅ' গতিকে যিসকলে চাই আছে একো অসুবিধা নাপায় যদি ক'ব আৰু যদি কাৰোবাৰ কিবা এটা ক'বলগীয়া আছে সুধিব লাগে সুধিব পাৰে বিশেষ একো নাই